মোৰ নাম অঞ্জু আৰু মোৰ বয়স 25 বছৰ। কিন্তু মোৰ শৰীৰটোৰ সম্পূৰ্ণ সৰু ছোৱালীৰ দৰে। মাত্ৰ এবছৰ আগতে মোৰ বিয়া হৈছিল আৰু মোৰ উচ্চতা 4 ফুট। মোৰ স্বামী বিকি বেংকৰ বিষয়া। তেওঁ মোতকৈ 10 বছৰ ডাঙৰ আৰু চাকৰিৰ বাবে আমি আমাৰ সৰু গাঁৱৰ পৰা চহৰলৈ আহিছিলোঁ। মোৰ শাহু আৰু শহুৰ গাঁৱতে থাকে। সঁচা কথা ক'বলৈ গ'লে মই মোৰ স্বামীক প্ৰেমৰ বাবে নহয়, তেওঁৰ চাকৰি আৰু ভাল উপাৰ্জনৰ বাবেহে বিয়া কৰাইছিলোঁ। চহৰত থাকিবলৈ মন গ'ল, ভাল কাপোৰ পিন্ধিবলৈ মন গৈছিল, ডাঙৰ ডাঙৰ মহলত বজাৰ কৰিবলৈ মন গ'ল। মই ভাবিছিলোঁ যে জীৱনৰ সকলো সপোন টকাৰে পূৰণ কৰিব পাৰি। সকলোৱে মোক ধুনীয়া বুলি কয়। মোৰ দীঘল ক'লা চুলি আৰু ডাঙৰ চকু দুটাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। কিন্তু মোৰ স্বামী বিকিৰ চেহেৰা বৰ সাধাৰণ। ৰং গাঢ়, ওখ আৰু অলপ সকলো। আমি একেলগে খোজ কাঢ়িলে মানুহে আমাক আচৰিত হৈ চাই থাকে যে আমি কেনেকৈ এনেকৈয়ে আছো। আমাৰ ফ্লেটটো চহৰৰ ভাল এলেকাত। শাহুৰৰ সমস্যা নাই, আত্মীয় হস্তক্ষেপ নাই, কেৱল মই আৰু মোৰ স্বামী। সকলো একেই, সকলোবোৰ মই ভবাৰ দৰে আছিল। এটা কথাৰ বাহিৰে তেওঁৰ চেহেৰাটো মোৰ ভাল নালাগিল, তেওঁৰ স্পৰ্শ মোৰ ভাল নালাগিল। এদিন সন্ধিয়া মই টিভি চাই থাকোঁতে মোৰ স্বামী বিকি ঘৰলৈ আহিল। তেওঁৰ লগত আছিল এজন ওখ, শক্তিশালী, সুদৰ্শন যুৱক। অঞ্জু এইজন ৰাজ, মোৰ মাতৃৰ ফালৰ পৰা মামাৰ ল'ৰা। পঢ়া-শুনা সমাপ্ত কৰাৰ পিছত এতিয়া তেওঁ ইয়াতেই কাম কৰিব। ইয়াতকৈ ভাল ঠাই বিচাৰি নোপোৱালৈকে সি ইয়াতেই থাকিব। মোৰ স্বামীয়ে আমাক চিনাকি কৰাই দিলে। ৰাজে হেল্ল' বুলি ক'লে। তাৰ মুখখন এটা আভাসত মোৰ হৃদয়খন আৰু বেছিকৈ স্পন্দন কৰিলে। ক'লা ৰঙৰ সত্ত্বেও তেওঁৰ শৰীৰ, বহল কাণ, ডাঠ কপাল আৰু গভীৰ চকুৰে যিকোনো ব্যক্তিক মোহিত কৰিব পাৰিছিল। তাক সম্ভাষণ জনাবলৈ মোৰ হাতখন আগবঢ়াই দিব মন গ'ল, কিন্তু তেওঁ মাত্ৰ দুখন হাত ভাঁজ কৰি দূৰৰ পৰাই নমস্কাৰ বৌ বুলি ক'লে। মই ক'লো, তুমি ইয়াত আৰামত থাকা। যিয়ে নহওক, বিকি গোটেই দিনটো বাহিৰত থাকে। ঘৰত ময়ো বিৰক্ত হৈ পৰোঁ। ৰাজৰ আগমনৰ লগে লগে মোৰ ভাল সময় পাৰ হ'ব। তেতিয়া মোৰ স্বামীয়ে ৰাজক ঘৰৰ পিছফালৰ কোঠাত থাকিবলৈ দি মোক ক'লে, অঞ্জু, ৰাজৰ বৰ লাজ, যি লাগে সুধিব লাগিব। চিন্তা নকৰিবা, মই ভালদৰে যত্ন ল'ম। পিছদিনা ৰাতিপুৱা সোনকালে সাৰ পাই গা ধুই মোৰ বেষ্ট কাপোৰ পিন্ধিছিলোঁ। চুলিখিনি খোলাকৈ থৈ লাইট মেকআপ আৰু অলপ সুগন্ধিও লগালোঁ। ড্ৰয়িং ৰুমৰ পাওঁতে দেখিলোঁ ৰাজে যোগাসন কৰি আছিল। তেওঁ ফিট শৰীৰ, ঘাম আৰু শক্তিশালী বাহু দুটাৰ জিলিকি থকা মুখখন দেখি মোৰ মনটো বিচলিত হৈ পৰিল। মোক দেখাৰ লগে লগে উঠি টি-চাৰ্ট এটা পিন্ধি গুড মৰ্ণিং বৌ বুলি কৈ নিজৰ ৰুমৰ ফালে আগবাঢ়িল। মই ভাবিলোঁ, সি মোৰ ফালেও নাচায়। তাৰ পিছত নিজকে নিয়ন্ত্ৰণ কৰি মোৰ মনোমোহতাক বিশ্বাস কৰি বিশেষ ব্ৰেকফাষ্ট এটা বনালোঁ। পনীৰ পৰঠা আৰু দৈ। বিকি আৰু ৰাজে যেতিয়া ব্ৰেকফাষ্ট কৰিবলৈ বহিল, ময়ো সিহঁতৰ লগত বহিলোঁ। মই ইচ্ছাকৃতভাৱে মোৰ চকীখন ৰাজৰ ওচৰতে ৰাখিলোঁ, কিন্তু সি ব্ৰেকফাষ্টটো মোৰ তললৈ নমাই খালে আৰু মোৰ ফালে চোৱাৰ পৰা বিৰত থাকিল। ৰাজ, ব্ৰেকফাষ্টটো কেনেকুৱা লাগিল? মই হাঁহি হাঁহি সুধিলোঁ। বৰ ভাল বৌ, আপোনাক অশেষ ধন্যবাদ। লাজতে কৈ সি খৰধৰকৈ নিজৰ কোঠালৈ গ'ল। কিছু সময়ৰ পাছত বিকি আৰু ৰাজ দুয়োজনে বাহিৰলৈ ওলাই যাবলৈ সাজু হ'ল। ৰাজ, প্ৰথম দিনাৰ পৰাই কলেজলৈ যাবা নেকি? মই সুধিলোঁ। হয় বৌ, কলেজলৈ যাব লাগিব। ইয়াৰ লগতে মই মোৰ জীৱন যাপনৰ ব্যৱস্থাও চোৱা চিতা কৰিব লাগিব।
মোৰ ফালে নোচোৱাকৈয়ে উত্তৰ দিলে। দুয়োৰে যোৱাৰ পিছত গোটেই দিনটো ৰাজৰ চিন্তাত হেৰাই গৈছিল। মই বুজিব পৰা নাছিলোঁ যে তেওঁ মোৰ পৰা কিয় ইমান দূৰৈত আছিল। মই তেওঁক আকৰ্ষণ নকৰোঁ নেকি? সন্ধিয়া মোৰ আটাইতকৈ ধুনীয়া ৰঙা শাৰীখন পিন্ধিছিলোঁ। চুলিখিনি ষ্টাইলিছ ধৰণে বান্ধি দিলোঁ। কাজল আৰু লিপষ্টিক লগালোঁ। কাণত কাণফুলি পিন্ধিছিলোঁ আৰু ডিঙিত ধুনীয়া চেইন পিন্ধিছিলোঁ। সঁচা কথা ক'বলৈ গ'লে মই কেতিয়াও মোৰ স্বামীৰ বাবে ইমান সাজ পোছাক পিন্ধা নাছিলোঁ। মোৰ স্বামী আৰু ৰাজ ঘৰলৈ উভতি আহোঁতে মোৰ স্বামীয়ে মোক দেখি সুখী হৈছিল। বাহ অঞ্জু, তোমাক আজি বৰ ধুনীয়া দেখা গৈছে। কি কথা? বিকিয়ে মোক প্ৰশংসা কৰিলে। কিন্তু যাৰ বাবে মই ইমান ভাল সাজ পোছাক পিন্ধিলোঁ তেওঁ মোৰ ফালে এবাৰো চোৱা নাছিল। ভিতৰলৈ অহাৰ লগে লগে ৰাজ পোনে পোনে নিজৰ কোঠালৈ গ'ল। অঞ্জু, তোমাক ইমান ধুনীয়া দেখা গৈছে। আজি ৰাতি আহাৰ খাবলৈ ওলাই যাওঁ। মোৰ স্বামীয়ে উৎসাহেৰে ক'লে। কিন্তু মোৰ মেজাজটো বেয়া হৈ গৈছিল। নাই, মোৰ মূৰ বিষ হৈছে। তুমি যোৱা, মই জিৰণি ল'ম। কৈ মই মোৰ ৰুমলৈ গ'লোঁ। খঙতে গহনাবোৰ পেলাই দিলোঁ। আইনাখনৰ সন্মুখত থিয় হৈ নিজকে প্ৰশ্ন কৰিবলৈ ধৰিলোঁ। মোৰ কি অভাৱ? মোৰ ফালে কিয় নাচায়? মোৰ খং আৰু হতাশ বাঢ়ি আহিছিল। কাপোৰ সলাই পাকঘৰলৈ গৈ খাদ্য ৰান্ধিলোঁ। মোৰ মনত এটাই চিন্তা আছিল, ৰাজক মোৰ প্ৰতি কেনেবাকৈ আকৰ্ষণ কৰিব লাগিব। পিছৰ ৫-৬ দিনত মোৰ অৱস্থা বেয়া হৈ গ'ল। মোৰ স্বাধীনত ৰাজ যেন অস্ত পৰিল। মই যিমানেই তাৰ ওচৰ চাপিবলৈ চেষ্টা কৰিছিলোঁ সিমানেই সি পলাই যাব বিচাৰিছিল। চুলিখিনি খোলা ৰাখি, ধুনীয়া চুট আৰু শাৰী পিন্ধি মৰম লগাৰ সুগন্ধি লগাম, কিন্তু তেওঁ মোক যাবলৈ নিদিলে। তেওঁ মোৰ ফালে এনেদৰে চাইছিল যে মই দেৱাল। এদিন মই মোৰ স্বামীক সুধিলোঁ, ৰাজক আন ঠাইত থকাৰ কিবা ব্যৱস্থা কৰা হৈছে নেকি? হয়, সি হোষ্টেলত ঠাই বিচাৰিছে। হয়তো অহা সপ্তাহৰ ভিতৰত সি যাব, মোৰ স্বামীয়ে মোক কৈছিল। এই কথা শুনাৰ লগে লগে মোৰ কপালত চিন্তাৰ ৰেখা দেখা গ'ল। মাত্ৰ এসপ্তাহৰ পিছত যদি ৰাজ গুচি যায়, মই তেওঁক কেনেকৈ বিচাৰি পাম? সোনকালে কিবা এটা কৰিব লাগিব, নহ'লে সি মোৰ জীৱনৰ পৰা চিৰদিনৰ বাবে আঁতৰি যাব। পিছদিনা ৰাতিপুৱা যেতিয়া মোৰ স্বামী অফিচলৈ ওলাই গ'ল, মই এটা পৰিকল্পনা কৰিলোঁ। টেৰেছলৈ গৈ উভতি আহি থাকোঁতে ইচ্ছাকৃতভাৱে চিৰিৰ পৰা পিছলি পৰিলোঁ। মোৰ চিঞৰ শুনি ৰাজ দৌৰি আহিল। বৌ, কি হ'ল? আপুনি ঠিকেই আছেনে? তাৰ মুখত আছিল প্ৰকৃত চিন্তা। ৰাজ, মোৰ ভৰিখন বহুত বিষাইছে। মই বিষত সমনীয়া কাহি ক'লোঁ। কোনো সংকোচ নকৰাকৈ ৰাজে মোক কোলাত তুলি লৈ তললৈ নমাই আনিলে। তাক সাবটি ধৰাৰ লগে লগে মোৰ হৃদয়খন তীব্ৰভাৱে ধপধপাই আছিল। সেই সময়ত মই বিচাৰিছিলোঁ এই মুহূৰ্তটো কেতিয়াও শেষ নহয়। ৰাজে মোৰ স্বামীক ফোন কৰি লগে লগে মোক হস্পিটেললৈ লৈ গ'ল। ডাক্তৰে মোক পৰীক্ষা কৰি ক'লে যে মোৰ ভৰি গোৰোহাত দুখ পাইছোঁ আৰু কমেও 10 দিন জিৰণি ল'ব লাগিব। ভৰিৰ গোৰোহাটো প্লাষ্টাৰ কৰিব লাগিব আৰু মই বিচনাত জিৰণি ল'ব লাগিব, ডাক্তৰে ক'লে। মোৰ স্বামী ঘৰলৈ উভতি আহোঁতে চিন্তিত হৈ পৰিল। এতিয়া তোমাৰ যত্ন কেনেকৈ ল'ম? গোটেই দিনটো অফিচতে আছোঁ। ৰাজে লগে লগে ক'লে, দাদা, চিন্তা নকৰিবা, মই ইয়াতে থাকি বৌৰ যত্ন ল'ম। কিন্তু তোমাৰ কলেজৰ কথা কি ক'ব? মোৰ স্বামীয়ে সুধিলে। কোনো সমস্যা নাই, ছেমিষ্টাৰ মাত্ৰ আৰম্ভ হৈছে। মই কেইদিনমানৰ বাবে যাম। বৌৰ স্বাস্থ্য অধিক গুৰুত্বপূৰ্ণ বুলি কয় ৰাজে। মোৰ মুখত হাঁহি এটা আহিল। মোৰ পৰিকল্পনাটো কাম কৰিছিল।
এতিয়া ৰাজে মোৰ যত্ন ল'ব লাগিব আৰু মোৰ লগত থাকিব লাগিব। অৰ্থাৎ তেওঁক মোক কৰিবলৈ মোৰ বহুত হাতত 10 দিন আছিল। পিছদিনা ৰাতিপুৱা মোৰ স্বামী অফিচলৈ যোৱাৰ সময়ত ৰাজক মাতিলোঁ। ৰাজ, ইয়ালৈ আহা। মোৰ কোঠা দুৱাৰ মুখত থিয় হৈ থাকিলে। ভিতৰলৈ আহিবলৈ দ্বিধাবোধ কৰিলে। কি হ'ল বৌ? মোক কিবা এটা প্ৰয়োজন আছিল। মই ক'লো, ৰাজ, মোৰ বৰ বিৰক্ত লাগিছে। মোক হল ঘৰলৈ লৈ যাবানে? মই ইয়াত অকলে শুই পাগল হৈ যাম। মই চকুত কাতৰ অনুৰোধ কৰি ক'লো, বৌ, ডাক্তৰে তোমাক জিৰণি ল'বলৈ কৈছে। বিচনাৰ পৰা উঠি যোৱাটো ঠিক নহ'ব। তুমি মোক কি লাগে কোৱা, লৈ আহিম। দুৱাৰ মুখৰ পৰা সি ক'লে। মই হতাশ হৈ ক'লো, একো নাই, মাত্ৰ মোক পানী অলপ দিয়ক। পানীৰ গিলাচটো টেবুলত ৰাখি সি আঁতৰি গ'ল। মোৰ খঙেৰে ভৰি পৰিল। যাৰ বাবে মোৰ ভৰিবোৰ ভাঙি গৈছিল, আনকি মোৰ ৰুমলৈ আহিবলৈ সি ভয় খাইছিল। পিছদিনা মই ইচ্ছাকৃত ভাৱে মোৰ শাৰীৰ আগটো মজিয়াত পেলাই দি ৰাজক জোৰেৰে মাতিলোঁ। ৰাজ, খৰধৰকৈ আহা। সি দৌৰি আহিল। কি হ'ল বৌ? বিচনাৰ পৰা নামিবলৈ চেষ্টা কৰি আছিলোঁ। বিষ অনুভৱ কৰি আছিলোঁ। কিন্তু মোৰ ভৰিখনত বিষ হৈছে। মোক সহায় কৰিব পাৰিবানে? মই হতাশ তেওঁৰ ফালে আগবাঢ়ি দিলোঁ। মই তেওঁৰ হাতখন তেওঁৰ ফালে আগবঢ়াই দিলোঁ। ৰাজে মোৰ ফালে চালে। তাৰপিছত মোৰ হাতত ধৰি কান্ধটো আগলৈ আগবঢ়াই মোক সহায় কৰিবলৈ ধৰিলে। মই তাৰ কান্ধত হাতখন থৈ ইচ্ছাকৃতভাৱে তাক ওচৰলৈ টানি আনিলোঁ। মোৰ শৰীৰে তাৰ শৰীৰটো চুই গ'ল। মোৰ চুলিলে তাৰ মুখত চুই গৈছিল। মই অনুভৱ কৰিলোঁ তেওঁ উশাহ-নিশাহ দ্ৰুত হৈ আহিছে। মোৰ হৃদয়ৰ ফালে ধপধপাই আছিল। অন্ততঃ তাৰ শৰীৰত মোৰ প্ৰভাৱ পৰিছিল। কিন্তু সি খৰধৰকৈ মোক সমৰ্থন কৰি বিচনাত বহিবলৈ দি পিছুৱাই গ'ল। বৌ, কিবা প্ৰয়োজন হ'লে মোক মাতিবা, মই আহিম। কিন্তু অনুগ্ৰহ কৰি অকলে উঠিবলৈ চেষ্টা নকৰিব। কৈ সি খৰধৰকৈ কোঠাটোৰ পৰা ওলাই আহিল। কোনোবা নহয় কোনোবা অজুহাত দেখুৱাই প্ৰতিদিনে তাক মাতিছিলোঁ। কেতিয়াবা পানীৰ বাবে, কেতিয়াবা মোবাইলটো দিবলৈ আৰু কেতিয়াবা কেৱল কথা পাতিবলৈ। প্ৰতিবাৰে সি তালৈ আহিছিল যদিও যিমান পাৰে সোনকালে কোঠাটোৰ পৰা ওলাই আহিছিল। এদিন বিচনাৰ পৰা নামি মজিয়াত পৰি জোৰেৰে কান্দিবলৈ ধৰিলোঁ। ৰাজ দৌৰি আহি মোক দেখি ভয় খালে। বৌ, ভালে আছেনে? মোক তুলিবলৈ হাউলি সি সুধিলে। এইবাৰ হাতখন ধৰি মোৰ ফালে টানি আনিলোঁ। ভাৰসাম্য হেৰুৱাই মোৰ ওপৰত পৰিল। বৌ, কি কৰি আছা? দুচকুত ভয়ৰ সৃষ্টি হৈছিল। ৰাজ, মোৰ ওচৰলৈ আহা। মই তোমাক কিবা এটা ক'ব বিচাৰিছোঁ। তাৰ হাতখন ধৰি বুকুত হাত থলোঁ। মোৰ ওঠৰ ওচৰলৈ গৈ সি ক'লো। সি জোকাৰি মাৰি পিছলৈ টানি মোক স্পৰ্শ নকৰাকৈ উঠিবলৈ সহায় কৰিলে। বৌ, ঔষধৰ প্ৰভাৱৰ বাবে আপুনি হয়তো অলপ দুৰ্বল অনুভৱ কৰিছে। মই তোমালৈ পানী আনিম। বুলি কৈ সি দৌৰি ৰুমৰ পৰা ওলাই আহিল। মোৰ বৰ লাজ লাগিল। তেওঁ মোক ভাল নাপায় নেকি? মই তেওঁৰ বাবে ইমান আকৰ্ষণীয় নহয়নে? 10 দিন পাৰ হৈ গ'ল। মোৰ প্লাষ্টাৰটো আঁতৰাই দিয়া হ'ল। ডাক্তৰে ক'লে যে মই এতিয়া সম্পূৰ্ণ ভাল। মোৰ স্বামী বিকি বৰ সুখী হৈছিল যদিও মই ভিতৰৰ পৰা ভাঙি গৈছিলোঁ। মোৰ পৰিকল্পনা বিফল হৈছিল। তাৰ পিছত এদিন বিকিয়ে ক'লে যে ৰাজৰ বাবে এটা ভাল হোষ্টেল পোৱা গৈছে। কাইলৈৰ পৰা সি তালৈ শ্বিফ্ট কৰিব। ভিতৰৰ পৰা কঁপি উঠিলোঁ। মাত্ৰ এদিন, এতিয়া মই কিবা এটা ডাঙৰ কাম কৰিব লাগিব। সেইদিনা ৰাতি মোৰ স্বামী অফিচৰ পৰা ফোন আহিল যে তেওঁ দেৰি হ'ব। কেৱল ৰাজ আৰু মই ঘৰত আছিলোঁ। এইটো মোৰ শেষ সুযোগ আছিল।
মই মোৰ আটাইতকৈ আকৰ্ষণীয় নাইট শ্বুট পিন্ধিলোঁ, যিয়ে মোৰ শৰীৰ প্ৰতিটো ৰেখাক উজ্জ্বল কৰি তুলিছিল। চুলিখিনি খোলাকৈ থৈ পাৰফিউম লগাই ল'লোঁ। তাৰ পিছত ৰাজৰ কোঠাৰ দুৱাৰত টোকৰ মাৰিলোঁ। বৌ আহা, ভিতৰৰ পৰা ৰাজে ক'লে। ভিতৰলৈ সোমাই গ'লে দেখিলোঁ যে তেওঁ নিজৰ বস্তুবোৰ বেগত ভৰাই আছে। ৰাজ, মই তোমাৰ বাবে খাদ্য লৈ আহিছোঁ। মই প্লেটখন তাৰ ফালে আগবঢ়াই দি ক'লোঁ। মূৰটো ওপৰলৈ তুলি মোৰ ফালে চাই লগে লগে চকু দুটা তললৈ নমাই দিলে। বৌ, প্লিজ প্লেটখন তাতেই টেবুলত ৰাখক। মই অলপ পিছত খাম। মোৰ ফালে নোচোৱাকৈয়ে ক'লে। হেৰা, এতিয়া কি পেকিং কৰি আছা? কিয় খৰখেদা আৰু কেইদিনমান থাকা? মই তেওঁৰ ওচৰলৈ গৈ ক'লোঁ। নাই বৌ, মোৰ কলেজ কাইলৈৰ পৰাই আৰম্ভ হৈছে আৰু হোষ্টেলতো ঠাই পাইছোঁ। মোৰ পৰা আঁতৰি গৈ সি ক'লে। মই ইচ্ছাকৃতভাৱে খাদ্য প্লেটখন পেলাই দিলোঁ। মোৰ দুখ লাগিছে। মই তললৈ নমাই ক'লোঁ আৰু তেওঁৰ ওচৰলৈ গৈ মই তেওঁৰ হাতখন ধৰিলোঁ। ৰাজ, তুমি বুজি পোৱা নাই। মই তাৰ চকুলৈ চাই ক'লোঁ। ৰাজে হাতখন মুক্ত কৰি কেইখোজমান পিছুৱাই গ'ল। বৌ, প্লিজ এইটো নকৰিবা। দাদাৰ প্ৰতি মোৰ বহুত শ্ৰদ্ধা। কাইলৈ ৰাতিপুৱাই মই ইয়াৰ পৰা ওলাই যাম। সি দৃঢ়তাৰে ক'লে। মোৰ ইমানেই লাজ লাগিল যে তাৰ পৰা দৌৰি গৈ মোৰ কোঠালৈ গৈ দুৱাৰখন বন্ধ কৰি জোৰেৰে কান্দিবলৈ ধৰিলোঁ। ইমান চেষ্টা কৰি মই তেওঁক পাব পৰা নাছিলোঁ। সি মোৰ জীৱনটো এৰি গৈ আছিল। কিন্তু মই হাৰ মানিবলৈ যোৱা নাছিলোঁ। এটা নতুন পৰিকল্পনা মোৰ মনলৈ আহি আছিল। সেই ৰাতি মই ইফালৰ পৰা সিফালৈ ঘূৰি থাকিলোঁ। ৰাজৰ কোঠাৰ কথাবোৰ মোৰ কাণত প্ৰতিধ্বনিত হৈ আছিল। ৰাতিপুৱা সাৰ পাওঁতে মোৰ স্বামীয়ে ইতিমধ্যে উঠি ছুটকেছটো পেক কৰি আছিল। অ', তুমি সাৰ পাইছা? তোমাক জগাই নিদিয়াকৈয়ে মই সাজু হৈ আছিলোঁ। বিকিয়ে হাঁহি হাঁহি ক'লে। চকু দুটা ঘঁহি সুধিলোঁ, কলৈ গৈ আছা? বেংকৰ কামত হঠাৎ বেলেগ এখন চহৰলৈ যাব লগা হৈছে। 2-3 দিন সময় লাগিব। মই কোৱা মনত নাই নেকি? মোৰ হৃদয়স্পন তীব্ৰত গলিবলৈ ধৰিলে। মোৰ স্বামী যোৱা অৰ্থ আছিল কেৱল মই আৰু ৰাজ ঘৰত। মোৰ বাবে এইটো আছিল শেষ সুযোগ। তোমাৰ ভৰিখন এতিয়া ঠিকেই আছে। তথাপিও বেছি দৌৰিব নালাগে। ৰাজ আছে নহয়। কিবা লাগে যদি তাকেই ক'বা। মোৰ কপালত মৰমেৰে আদৰ কৰি বিকিয়ে ক'লে। মই মাত্ৰ হাঁহি এটা মাৰিলোঁ। মনটোৱে ৰাজৰ লগত কটোৱা সময়খিনি পৰিকল্পনা কৰি আছিল। মোৰ স্বামীও ওলাই গৈ ৰাজৰ লগত কথা পাতিবলৈ ধৰিলে। মন দি শুনিলোঁ। ৰাজ, মই 2-3 দিনৰ বাবে ওলাই যাম। অঞ্জুৰ যত্ন লোৱা। দাদা যদি আপত্তি নাই, মই কাইলৈ নিজেই হোষ্টেললৈ শ্বিফ্ট কৰিম। তাত মোৰ এটা কোঠা আছে। ৰাজে ক'লে। মোৰ উশাহ বন্ধ হৈ গ'ল। কাইলৈ নিজেই যাব বিচাৰিছিল ৰাজ। কি হ'ল? সকলো ঠিক আছেনে? ইয়াত কিবা সমস্যা হৈছে নেকি? বিকিয়ে সুধিলে। নাই দাদা, ইয়াত তেনেকুৱা একো অসুবিধা হোৱা নাই। মোৰ ক্লাছবোৰ মাত্ৰ আৰম্ভ হৈছে আৰু কলেজৰ ওচৰতে হোষ্টেল। ৰাজে ক'লে। অ'কে, যদি যাব বিচাৰা তেন্তে যোৱা। কিন্তু মই এইকেইদিন ইয়াত নাথাকোঁ। গতিকে অন্ততঃ অঞ্জুৰ যত্ন ল'বা, বিকিয়ে ক'লে। বিকি যোৱাৰ পিছত মই মোৰ বেষ্ট কাপোৰ পিন্ধিলোঁ। চুলিখিনি ষ্টাইল কৰিলোঁ আৰু লাইট মেকআপ কৰিলোঁ। মোৰ এতিয়া মাত্ৰ কেইদিনমান সময় আছিল। ৰাজক মাতিলোঁ। হয় বৌ, মোক কিবা এটা প্ৰয়োজন আছিল। দুৱাৰ মুখৰ পৰাই এই কথা ক'লে। মই সুধিলোঁ, ৰাজ, ভিতৰলৈ আহা। আপোনাৰ লগত কিবা এটা কথা পাতিব বিচাৰিছোঁ।
মই গুৰুত্বৰ মাতেৰে ক'লোঁ। ৰাজ দ্বিধাবোধ কৰি ভিতৰলৈ আহিল, কিন্তু দুৱাৰৰ ওচৰতে থিয় হৈ থাকিল। শুনা ৰাজ, মই পোনে পোনে কথালৈ আহিম, মাতত আত্মবিশ্বাসেৰে ক'লোঁ। মই ক'লোঁ, ৰাজ, মোৰ ফালে চোৱা, মোৰ চকুলৈ চাই কোৱা, মোৰ কি অভাৱ? মই বৰ ধুনীয়া, মোৰ শৰীৰটো সম্পূৰ্ণ, মই তোমাক যি বিচাৰে তাকে দিবলৈ সাজু। তেন্তে তোমাৰ সমস্যা কি? ৰাজ, মই তোমাৰ প্ৰেমত পৰিছোঁ। ৰাজৰ মুখখন হেতা হৈ পৰিল। সি তললৈ চালে। বৌ তেনেকুৱা কথা নকয়, দাদাক বহুত সন্মান কৰোঁ। মই তাক মাজতে ৰখাই দিলোঁ। মই জানো তুমি কি ক'ব বিচাৰিছা, কিন্তু মোৰ কথা এবাৰ শুনা। মই মোৰ স্বামীক প্ৰেমৰ বাবে নহয়, তেওঁৰ নিৰাপত্তা আৰু ধনৰ বাহিৰে বিয়া কৰাইছিলোঁ। তাৰ লগত মই কোনো সুখ নাপাওঁ। তোমাক দেখি প্ৰথমবাৰৰ বাবে বুজিলোঁ প্ৰেম কি। ৰাজে খঙেৰে মোৰ ফালে চালে। বৌ, তুমি লাজ কৰা উচিত। দাদায়ে তোমাক বহুত ভাল পায়। কি সকলো সি তোমাৰ বাবে নকৰে। আৰু প্ৰেমৰ বিষয়ে আপুনি কি জানে? মই আৱেগিক হৈ ক'লোঁ। মোক বিচাৰিলে মই বিকিক এৰিব পাৰিম। মোৰ হাতত টকা আছে। আমি দুয়ো যিকোনো ঠাইলৈ যাব পাৰোঁ। আমি এটা নতুন জীৱন আৰম্ভ কৰিব পাৰোঁ। ৰাজৰ মুখত অবিশ্বাস আৰু খঙৰ চাৱনি দেখা গ'ল। আগবাঢ়ি আহি মোক জোৰেৰে চৰ মাৰিলে। বন্ধ কৰা। যথেষ্ট হ'ল, যথেষ্ট। মই কেতিয়াও দাদাৰ আস্থা ভাঙিব নোৱাৰোঁ। তেওঁ মোৰ বাবে ভগৱানতকৈ কম নহয়, আৰু তুমি মাথো স্বাৰ্থপৰতা আৰু কামনাৰে ভৰা। তুমি প্ৰেমৰ নামত দাগ। মোৰ গালত চৰ মৰা চিন এটা দেখা গ'ল, কিন্তু তাতোতকৈ বেছি মোৰ ইগ'টো আঘাতপ্ৰাপ্ত হৈছিল। এই সকলোবোৰ বাবে আপোনাৰ বহুত খৰচ হ'ব। মই তিৰস্কাৰভাৱে ক'লোঁ। বৌ, মোক ভাবুকি নিদিবা। কাইলৈ ৰাতিপুৱাই মই ইয়াৰ পৰা ওলাই যাম। কৈ ৰাজে কোঠাৰ পৰা ওলাই গ'ল। ৰাতি হোৱালৈকে মই হাৰ নামানিলোঁ। লগত থকা অতিৰিক্ত চাবিটো তুলি লৈ ৰাতি 12 বজাত যেতিয়া ঘৰত নিস্তব্ধতা আছিল, তেতিয়া মই গোপনে ৰাজৰ কোঠাৰ দুৱাৰখন খুলি দিলোঁ। কোঠাটো আন্ধাৰ হৈ আছিল। মই লাহে লাহে তাৰ বিচনাৰ ফালে আগবাঢ়িলোঁ। তীব্ৰ টোপনি আহিছিল সি। মই বেডশ্বীটখন তুলি তাৰ কাষত শুই দিলোঁ আৰু তাক কোলাত লৈ গ'লোঁ। হঠাৎ লাইটটো জ্বলি উঠিল আৰু মই চক খাই পৰিলোঁ। দুৱাৰমুখতে থিয় হৈ আছিল ৰাজ। আতংকিত হৈ চাউনিলে চাই গম পালোঁ যে মই সাৱটি ধৰা মানুহজন ৰাজ নহয়, বিকি, মোৰ স্বামী। বিকি, তুমি গৈছিলা নহয়? মোৰ মাতটো কঁপি উঠিছিল। বিকি উঠি বহিল। তাৰ মুখত এটা অদ্ভুত হাঁহি বিৰিঙি উঠিল। নাই অঞ্জু, মই কলৈকো যোৱা নাছিলোঁ। এই সকলোবোৰ আছিল নাটক। বিকিয়ে শান্ত মাতেৰে ক'লে। আপুনি কি বুজাইছে? মই বুজিব পৰা নাছিলোঁ। তাৰ মানে ৰাজে মোক প্ৰথম দিনাৰ পৰাই কৈ আছিল যে তুমি তেওঁৰ লগত কি কৰি আছা। প্ৰথমতে মই বিশ্বাস কৰা নাছিলোঁ। মই তেওঁক সন্দেহ কৰিছিলোঁ, কিন্তু তাৰ পিছত তোমাৰ কাণ্ডবোৰ মোৰ চকুৰে দেখিছিলোঁ। মোৰ স্বামীয়ে ক'লে। ৰাজে লাইটটো অন কৰিলে। বিকিয়ে মাত দিলে। গোটেই কোঠাটো লাইট জ্বলি আৰু দেখিলোঁ এটা চকুত কেমেৰা এটা লগোৱা হৈছে। আমি আপোনাৰ প্ৰতিটো খোজ ৰেকৰ্ড কৰিছোঁ। আপোনাৰ প্ৰতিটো মিছা, প্ৰতিটো ষড়যন্ত্ৰ। ৰাজে ক'লে। মই অপমান আৰু লাজেৰে ভৰি পৰিলোঁ। মোৰ ভৰিৰ তলত মাটি পিছলি গ'ল। বিচনাৰ পৰা নামি দৌৰিব মন গ'ল, কিন্তু ভৰি দুখন এৰি নিদিলে। তুমি বৰ চতুৰ বুলি ভাবিছানে? বিকিয়ে ক'লে। আপুনি মোক কেৱল মোৰ টকাৰ বাবে বিয়া কৰাইছিল আৰু তাৰ পিছত মোৰ বিশ্বাস আৰু মৰমক লৈ ঠাট্টা কৰিছিল। কিন্তু মই তুমি ভবাৰ দৰে মূৰ্খ নহয়। বিকি, মোক ক্ষমা কৰিবা। মই সমনীয়া কাঢ়ি থাকোঁতে এই সকলোবোৰ ক'লোঁ। তোমাৰ নাটক বন্ধ কৰা। আজি ৰাতি ইয়াতে শুই থাকা। কাইলৈ
কাইলৈ ৰাতিপুৱালৈকে মই বিচাৰোঁ তুমি তোমাৰ বস্তুবোৰ সামৰি এই ঘৰৰ পৰা ওলাই যোৱা। মই তোমাৰ বিবাহ বিচ্ছেদৰ কাগজ পঠাম। বিকি আৰু ৰাজ দুয়োজনে কোঠাৰ পৰা ওলাই মোক অকলে এৰি থৈ গ'ল। মই মজিয়াত বহি কান্দিবলৈ ধৰিলোঁ। মই নিজকে কি কৰিছিলোঁ? মোক সঁচাকৈয়ে ভাল পোৱা এজন ভাল মানুহৰ জীৱনসংগী কৰি পেলাইছিলোঁ। কেৱল মোৰ কামনা আৰু প্ৰেমৰ বাবে মোক ভাল পোৱা এজন ভাল মানুহৰ জীৱন ধ্বংস কৰি পেলাইছিলোঁ। ইগোৰ বাবে। এতিয়া মোৰ একো বাকী নাছিল। টকা নাই, মৰম নাই, সন্মান নাই, মাথো অনুশোচনা আৰু অপমান। ৰাতিপুৱা বস্তুবোৰ সামৰি বিকিৰ ঘৰৰ পৰা চিৰদিনৰ বাবে ওলাই আহিলোঁ। কলৈ যাম মই গম পোৱা নাছিলোঁ, কিন্তু মই জানিছিলোঁ যে মোৰ জীৱনটো আৰু কেতিয়াও আগৰ দৰে নহ'ব। প্ৰেম কেৱল সৌন্দৰ্য আৰু ধনৰ ওপৰতহে নিৰ্ভৰশীল নহয়। এই কথাটো মই বহুত পলমকৈ বুজিলোঁ। বন্ধু-বান্ধৱীসকল, কাহিনীটো ইমানতে শেষ হ'ল। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।